উমৰাংচুত যিখিনি ঘটনা ঘটিছে চৰকাৰৰ জ্ঞাতহৰে ঘটিছে আৰু তাত যিসকল এই স্বায়ত্তশাসিত পৰিষদ তাৰ বৰমূৰীয়াসকলৰ সহযোগিতা তেওঁলোকৰ অঙহী বঙহীক দি পেলাই এইবিলাক কৰা হৈছে। তাত যিবিলাক টুৰিজিমৰ ৰিজৰ্ট কৰা হৈছে তাত আপোনালোকে খবৰ ল'ব তাৰ মালিক কোন। তাত এতিয়া আমি কিছুদিন আগতে গৈ আহিছিলোঁ যোৱা ডিচেম্বৰত, যিমান দূৰ মনত পৰে, তাতে আকৌ মানে চিমেণ্ট কোম্পানীক দিবলৈ হাজাৰ হাজাৰ বনভূমি উচ্ছেদ কৰাৰ ব্যৱস্থা হৈছিল। এই গোটেইবিলাক অবৈধ কাম। এই কথাবিলাকত অসম চৰকাৰৰ যিখিনি সংবিধানৰ শপত লৈ দায়িত্বত বহা বিষয়া তেওঁলোকে কোনেও একো মাত নামাতে। তেওঁলোকে মাত নামাতে কাৰণ তলৰ পৰা ওপৰলৈকে সকলো মিলিত হৈ আছে আৰু কমিশ্যনৰ কথা ওলাই থাকে। চিণ্ডিকেট মানে কমিশ্যন, সেই কথাটো আমি সকলোৱে জানো। এতিয়া দেৱলাল গাৰ্লছা ডাঙৰীয়া হত্যাৰ গোচৰত অভিযুক্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক বোধ কৰোঁ মই জনাত এজন চৰকাৰী আৰক্ষী বিষয়া, এজন এক্সিকিউটিভ মেম্বাৰ এনেকুৱাবিলাকৰ কাৰণে তেওঁক অভিযুক্ত কৰিছিল। তাত এজন আছে ডেনিয়েলৰ পিতৃক হত্যা কৰা বুলি বোধ কৰোঁ মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁ প্ৰদৰ্শন কৰিছিল। ময়ো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ক তাত উচিত ব্যৱস্থা ল'ব লাগে বুলি, আৰু অকল আমি যে চৰকাৰী কিবা এটাই নহয়, নৈতিকতা বুলি এটা সমাজত কথা থাকে যে আমি সকলো আমাৰ সমাজখন আইনৰ মাজেৰে চলাব নোৱাৰোঁ। আমাৰ সকলোৰে নীতি আদৰ্শৰ কথা থাকে, ব্যক্তিগত এটা সততাৰ কথা থাকে। মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছত এই গোটেইবিলাক কিয় জলাঞ্জলি দি আছে মই নাজানো। আৰু সেই গতিকে প্ৰকৃততে যিটো হ'ব লাগে সেইটো হ'ব লাগে আচলতে দেৱলাল গাৰ্লছাৰ পত্নীৰ ওপৰত আৰু অন্যান্যসকলৰ ওপৰত আৰু লগতে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত। সেইখিনি নকৰি পেলাই কোনোবা এজনক মানে লেবাৰ কণ্ট্ৰেক্টৰটোক ধৰি আনি পেলাই যদি শাস্তি দিয়া বুলি দেখাই পেলাই সকলোৰে চকুত কিবা এটা লগাব বিচাৰিছে, সেইটো আৰু উচিত নহয়। মই ভাবোঁ আমাৰ যিহেতু পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ ৰায়, NGT ৰায় আছে আৰু জাষ্টিছ BP কটকীৰ ৰায় আছে, মেঘালয় উচ্চ ন্যায়ালয়ৰ ৰায় আছে, এই গোটেইখিনি চাই পেলাই চৰকাৰে ভাল তদন্তৰ ব্যৱস্থা কৰক। কিন্তু চৰকাৰৰ পৰা সেইখিনি চৰকাৰ পৰিৱৰ্তন হ'লে কিজানি আশা কৰিব পৰা যাব। এই চৰকাৰ দিনত সেইখিনি আৰু পৰ্বতত কাছ কানি বিচৰা নিচিনা বুলিয়ে ক'ম মই। উমৰাংচুত যিখিনি ঘটনা ঘটিছে চৰকাৰৰ জ্ঞাতহৰে ঘটিছে আৰু তাত যিসকল এই স্বায়ত্তশাসিত পৰিষদ তাৰ বৰমূৰীয়াসকলৰ সহযোগিতা তেওঁলোকৰ অঙহী বঙহীক দি পেলাই এইবিলাক কৰা হৈছে। তাত যিবিলাক টুৰিজিমৰ ৰিজৰ্ট কৰা হৈছে তাত আপোনালোকে খবৰ ল'ব তাৰ মালিক কোন। তাত এতিয়া আমি কিছুদিন আগতে গৈ আহিছিলোঁ যোৱা ডিচেম্বৰত, যিমান দূৰ মনত পৰে, তাতে আকৌ মানে চিমেণ্ট কোম্পানীক দিবলৈ হাজাৰ হাজাৰ বনভূমি উচ্ছেদ কৰাৰ ব্যৱস্থা হৈছিল। এই গোটেইবিলাক অবৈধ কাম। এই কথাবিলাকত অসম চৰকাৰৰ যিখিনি সংবিধানৰ শপত লৈ দায়িত্বত বহা বিষয়া তেওঁলোকে কোনেও একো মাত নামাতে। তেওঁলোকে মাত নামাতে কাৰণ তলৰ পৰা ওপৰলৈকে সকলো মিলিত হৈ আছে আৰু কমিশ্যনৰ কথা ওলাই থাকে। চিণ্ডিকেট মানে কমিশ্যন, সেই কথাটো আমি সকলোৱে জানো। এতিয়া দেৱলাল গাৰ্লছা ডাঙৰীয়া হত্যাৰ গোচৰত অভিযুক্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক বোধ কৰোঁ মই জনাত এজন চৰকাৰী আৰক্ষী বিষয়া, এজন এক্সিকিউটিভ মেম্বাৰ এনেকুৱাবিলাকৰ কাৰণে তেওঁক অভিযুক্ত কৰিছিল। তাত এজন আছে ডেনিয়েলৰ পিতৃক হত্যা কৰা বুলি বোধ কৰোঁ মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁ প্ৰদৰ্শন কৰিছিল। ময়ো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ক তাত উচিত ব্যৱস্থা ল'ব লাগে বুলি, আৰু অকল আমি যে চৰকাৰী কিবা এটাই নহয়, নৈতিকতা বুলি এটা সমাজত কথা থাকে যে আমি সকলো আমাৰ সমাজখন আইনৰ মাজেৰে চলাব নোৱাৰোঁ। আমাৰ সকলোৰে নীতি আদৰ্শৰ কথা থাকে, ব্যক্তিগত এটা সততাৰ কথা থাকে। মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছত এই গোটেইবিলাক কিয় জলাঞ্জলি দি আছে মই নাজানো। আৰু সেই গতিকে প্ৰকৃততে যিটো হ'ব লাগে সেইটো হ'ব লাগে আচলতে দেৱলাল গাৰ্লছাৰ পত্নীৰ ওপৰত আৰু অন্যান্যসকলৰ ওপৰত আৰু লগতে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত। সেইখিনি নকৰি পেলাই কোনোবা এজনক মানে লেবাৰ কণ্ট্ৰেক্টৰটোক ধৰি আনি পেলাই যদি শাস্তি দিয়া বুলি দেখাই পেলাই সকলোৰে চকুত কিবা এটা লগাব বিচাৰিছে, সেইটো আৰু উচিত নহয়। মই ভাবোঁ আমাৰ যিহেতু পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ ৰায়, NGT ৰায় আছে আৰু জাষ্টিছ BP কটকীৰ ৰায় আছে, মেঘালয় উচ্চ ন্যায়ালয়ৰ ৰায় আছে, এই গোটেইখিনি চাই পেলাই চৰকাৰে ভাল তদন্তৰ ব্যৱস্থা কৰক। কিন্তু চৰকাৰৰ পৰা সেইখিনি চৰকাৰ পৰিৱৰ্তন হ'লে কিজানি আশা কৰিব পৰা যাব। এই চৰকাৰ দিনত সেইখিনি আৰু পৰ্বতত কাছ কানি বিচৰা নিচিনা বুলিয়ে ক'ম মই।